সো ভাই বন্ধুসকল আমি পঢ়াৰ নামত বহুত টকা খুৰাই আছো বহুত টকা আমি খুৰাই আছো মানে অটত খুৰাই আছো পইচাখিনি কিন্তু মা দেউতাই যে কিমান টকাটো কষ্ট কৰি কিমান কষ্টত ইনকাম কৰি আছে এটো আমি কেতিয়াও অনুভৱ নকৰো এটো কেতিয়াও আমি ফিল নকৰো কাৰণ আপোনাৰ দেউতাই চাকৰি কৰিছে ধৰি লৈছো আপোনাৰ দেউতাই আপোনাৰ মায়ে চাকৰি কৰিছে আপোনাৰ মা দেউতাই আপোনাৰ দেউতাই বা মায়ে কিবা এটা খেতি কৰি খাইছে খেতিত আপোনালোকে লাগি আছে কিন্তু এটো কথা আমি কেতিয়াও নাভাবো মা দেউতাই যে চাকৰি কৰিলেও যে কেনেকৈ পইচাটো দি আছে মানে দেউতাই মায়ে চাকৰি কৰি আছে আমাক পইচা দি আছে এতে ভাবো নহয় জানো কিন্তু এটো কথা আসল কথা নহয় কিয়নো মই নিজে এতিয়া ইনকাম কৰি আছো যেটো মই নিজৰ ভৰি নিজে সৰুৰাকে হলেও কনষ্টেবল হতেও মই নিজে চাকৰি এটা কৰি আছো সৰুকে হলেও কিন্তু আমাৰ এনেকুৱা সমস্যা আহি পৰে যে কেতিয়াবা আমাৰ টকা এটকাও নাইকিয়া হৈ যায় একাউণ্টত কেনেকুৱা হয় গম পানে কিন্তু আমি দিবই লাগিব তো মা দেউতাৰ কাৰণে মা দেউতাক খাবই লাগিব বা ভন্টিয়ে পঢ়ি আছে দাদাই পঢ়ি আছে বা কোনোবাই ঘৰৰ মানুহে কোনোবা এজনে পঢ়ি আছে তেওঁটো পইচা দিব লাগিব কিন্তু এটো পইচাটো কেনেকৈ দিছে তেওঁলোকে অনুভৱ নকৰে তেওঁলোকে ফিল নকৰে আসলতে আমিও আছিলো তেনেকৈ মা দেউতা দিলে আমি উৰাই আছিলো কবাত হটত ফুৰাই আছিল কিন্তু আসল কথাটো আপোনালোকে আজি মনত ৰাখি ল'ব এটো পইচা বহুত ইকনমিক্সত বস্তুটো ৰাখি মেলি মানে বহুত অংশ কৰিহে আপোনালোকক পইচাটো দিয়া হয় মানে মাহেকত আপুনি 60000 দৰমহা পায় ধৰি লৈছো চাকৰি কৰা এজনক মই উদাহৰণ দি লৈছো মাহেকত আপুনি 60000 দৰমহা পায় ধৰি লৈছো কিন্তু 60000ৰ ভিতৰত আপোনাৰ মিনিমাম 99% মানুহৰে চাকৰি কৰা মানুহৰে লোন থাকে গম পাইনে আপোনালোকে আজি আপোনালোকে শুনি ল'ব 99% মানুহৰে চাকৰি কৰা মানুহৰ লোন থাকে এটা নহয় দুটা তিনটাকে থাকে মই ধৰি লৈছো কোনোবা এটা মানুহৰ এটাকে আছে হা আপুনি যদি মাহেকত যদি দৰমহা পায় 60000 60000 ভিতৰত কেনেকৈ আপোনালোকে চলাই আছে মাহটোত যেটো আদিন হাজিৰা কৰা মানুহৰ সাপ্তাহিক হিচাপে বা আজি কৰাৰ পাছত কালি 500 টকা দিয়ক 1000 টকা দিয়ক তেনেকৈ ল'ব পাৰি কিন্তু চাকৰি কৰা মানুহৰ তেনেকুৱা নহয় যে মাহৰ পৰা মাহলৈকে থাকিবলগীয়া হয় মাহৰ পৰা মাহলৈকে আমি চলিবলগীয়া হয় এই মাহটোৰ পইচাটোৱে গতিকে এইখিনি সমস্যা হয় যেটো 60000 দৰমহা পায় তেনেহলে 20000 আপুনি পাৰ্সোনেল লোনত দিবলগীয়া হয় যেটো 10 লাখ টকা যদি লোন লোৱা থাকে তেনেহলে মাহেকত 20000 আপোনালোকে মাহে প্ৰতি দিবলগীয়া হয় গতিকে 40000 থাকে 40000 ভিতৰত নিজে 10000 টকা মাহেকত খাবলগীয়া হয় যেটো ৰুম ভাড়া তেনেকে আদি কৰি ৰুম ভাড়া 3-4000 টকা আজিকালিটো ৰুম ভাড়া লয় গতিকে ৰুম ভাড়া 3-4000 টকা লোৱাৰ পাছত খোৱা মেলা আদি কৰি 10000 টকা নিজৰ কাৰণে লয় 30000 টকা গল 30000 টকা গল তাৰ পিছত আপোনাৰ যদি পলিচি থাকে পলিচি বা যিকোনো LIC থাকিব চাকৰি কৰিলেতো আপোনালোকে খুদি ল'ব LIC থাকে SIP থাকিব তেনেকুৱা পলিচি 3-4টা মান থাকিব গতিকে এই 3-4টা মই কমকে ধৰি লৈছো 10000 মান টকাত গুচি গৈছে মিনিমাম আপোনালোকৰ 40000 টকা গল 40000 টকাৰ ভিতৰত আপোনালোকে মা দেউতাটো দিব লাগিব ঘৰত দিব লাগিব মা দেউতাটো যেটো মা দেউতাটো দিব লাগিব তেনেকুৱা 10000 টকা দিলে চলিবৰ কাৰণে মাহটোত সো কিমান 10000 থাকিলে 10000 ভিতৰত আপোনালোকে আপোনাৰ যদি ভাইটি বা আপোনাৰ দাদা বা ভন্টিয়ে যদি পঢ়ি আছে বাইদেউসকলে যদি কিবা এটা নাৰ্ছ কৰি আছে বা আপোনাৰ দাদা বা পঢ়ি আছে হোষ্টেলত PGCG তেনেকুৱা হোষ্টেলত আছে তেনেহলে তেওঁলোককতো আপুনি মিনিমাম মাহেকত 5000 টকা দিবলগীয়া হয় এই 5000 টকা দিও তাৰ পিছত 5000 নিজৰ কাৰণে ৰাখিবলগীয়া হয় বা ঘৰত যদি কোনোবাই অসুস্থ হৈ যায় বা ইমাৰ্জেন্সি কাৰণেটো আপোনাৰ নিজৰ কাৰণে ৰাখিবলগীয়া হয় হঠাৎ পটককে হাত দিব নোৱাৰে কোনোবা পৰা খুজিলেও সময়ত পাব নোৱাৰা হৈ যায় তেনেকুৱা কাৰণে 5000 টকা ৰাখা হয় কিন্তু এই 5000 টকা যে আপোনাৰ দেউতা আপোনাৰ মায়ে যে দিছে বা আপোনাৰ দাদাজনে চাকৰি কৰে বুলি যে আপোনাক যে PGত পঢ়ি আছে তুমি হোষ্টেলত আছা বুলি যে দিছে এইখিনি 5000 ভিতৰত আমি আপনি নিজকে লাগে তোমাক এইখিনি সময় যে এইখিনি 5000 টকা যে আমি হটত ঘুৰি পুৰি আমি হটত খৰচা কৰি থাকো গম পাইনে আমি কাপোৰ লওঁ আমি কিবা এটা
আমি কিবা এটা এনজয় কৰি থকা আজি কিবা এটা খাওঁ কিবা এটা আমি ডেইলি ইমান সকাম বা অতত আমি কিবা এটা ফুৰিব যাওঁ জেগা চাব যাওঁ আমি কিবা এটা অযথা খৰচাখিনি খৰচ কৰি থাকোঁ কিন্তু আচলতে আপুনি অনুভৱ নকৰা আপুনি ফিল নকৰা যে এইটো পইচা কেনেকৈ আপোনাক অৰ্থনীতিত আপোনালোকক আপোনাৰ কেনেকুৱা অংশত আপোনালোকৰ পইচাখিনি আপোনালোকলৈ দিয়া হৈছে পইচাখিনি এইখিনি আপোনালোকে ফিল নকৰে কিন্তু মই আগতে মই নিজেও ফিল কৰা নাছিলোঁ কিন্তু আজিকালি মই ফিল কৰিলোঁ আজিকালি মই নিজে যেহেতু ইনকাম কৰি আছোঁ মই নিজে পইচাখিনি মই ভাগ কৰোঁ মই নিজে যেহেতু যিমানখিনি পইচা পাওঁ তাৰ পৰা মই ভাগ কৰোঁ পলিচিত বা তেনেকুৱা মই লোনত দিওঁ বা তেনেকৈ ঘৰত দিওঁ বা নিজৰ কাৰণে এনেকুৱা বহুত ভাগ বতৰা কৰিবলগীয়া হয় এইখিনি কেতিয়াও আপোনালোকে অযথা পইচাখিনি খৰচা কৰিব নালাগে যিসকলে পঢ়ি আছে যিসকলে কিবা এটা নিজে কৰিব পৰা নাই বা যিসকলে মা দেউতা বা যিসকলে দাদা ভাইটিৰ পৰা পইচা লৈ আপোনালোকে পঢ়ি আছে তেওঁলোকে আপোনালোকে অকণমান নিজকে অৰ্থনীতিত ছেভটোত আপোনালোকে খৰচাটো কৰিব চেষ্টা কৰিব এইখিনি কথা আপোনালোকক মই অৱগত কৰিলোঁ চ' থেংক ইউ